আজিৰ ভিডিঅ'টো মই এনেদৰে আৰম্ভ কৰিলোঁ। আজি হ'ল কৃষ্ণ জন্মাষ্টমী। সেই উপলক্ষে মই সন্ধিয়াটো কি কৰোঁ তাকে আপোনালোকক দেখুৱাম বুলি আহিলোঁ। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। শ্যামকলে বর কৃষ্ণ গোপাল করুণা রাম 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 কমল লোচন সারু করুণয় ধর কৃষ্ণ গোপাল করুণা। এতিয়া প্ৰসাদ পাতি দিয়া হ'ল। আমি সন্ধিয়াৰ চাহকাপ ভাবিছোঁ আটাৰ পিঠা বনাই খাওঁ, মানে নাৰিকল দিয়া পিঠা। সেইবাবে পাকঘৰলৈ আহিলোঁ। এই যে নাৰিকলৰ পিঠাত যিটো মানে পাক দিয়ে হাতেৰে, এই পাকটো মই ভালদৰে নাজানো, কিন্তু সৰুতে দেখিছিলোঁ আমাৰ খুৰাহঁতেও কি ধুনীয়াকৈ মানে এই পিঠাৰ পাকটো দিছিল। খুবেই ভাল লগা হৈছিল, কিন্তু মই সিমান ভালকৈ নাজানো। তথাপিও আৰু কৰোঁ আৰু এনেকুৱা কৰি যিখিনি জানো সেইমতেই বনাওঁ। চাহ খোৱাৰ আগতে আমি প্ৰসাদ পাতি খাই ল'লোঁ। সেইখিনিৰ ভিডিঅ' ৰখা নহ'ল বাবে আপোনালোকক দেখুওৱা নহ'ল।
ৰাতি 8:30 বাজিল। মই আকৌ ৰাতিৰ সাজ বনাবলৈ আহিলোঁ। আজি আকৌ আমি ভাত নাখাওঁ বুলি ভাবিছোঁ, মানে ৰুটি আৰু মটৰ পনীৰ খাম। সেইবাবে পনীৰখিনি একেবাৰে চিম্পুল কৰি বনাম, মানে মছলা পাতিবোৰ দিয়া হৈ গ'ল। আৰু এতিয়া আলু মটৰখিনি দি এনেকুৱা কৰি মানে ভাজি লৈ পিছত কুকাৰত দিম বুলি ভাবিছোঁ। মই মানে আগতে বইল কৰি লোৱা নাই, মানে বেছি মছলা পাতি নিদিওঁ আৰু ঘৰতে খামতো, সেইকাৰণে। আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ বুলি ভাবিলোঁ। আৰু ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। আৰু লগতে যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যিসকলে ইতিমধ্যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত বহুত ধন্যবাদ। আৰু যিসকলে কৰা নাই তেওঁলোকে মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি দিয়ে তাৰে আশা কৰিলোঁ। আৰু খুব সোনকালে মই এটি ঐতিহ্যমণ্ডিত মন্দিৰ দৰ্শন কৰাৰ ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত আহি আছোঁ।